নমস্কাৰ সকলোকে আহকচোন আজি মই অন্য এটা ভিডিঅ' লৈ কি বনাবলৈ আহিছোঁ। এই ঔটেঙা কচু আৰু মাছৰে জোলকণ দেই। এয়া মাছ ফ্ৰাই কৰিবলৈ নিমখ হালধি সানি ল'লোঁ। ইফালে আকৌ গৰম কৰিব থৈ দিছোঁ কেৰাহীটো। তাত দি দিলোঁ ধুনীয়াকৈ মিঠাতেল দিয়াৰ পিছত মিঠাতেল যেতিয়া গৰম হৈছে তাৰপিছত মাছ দি দিলোঁ। মাছখিনি ফ্ৰাই কৰিবলৈ দি ইফালে আকৌ মই ৰহুন আদা ধুনীয়াকৈ পিচিবলৈ ওলাই লৈছোঁ। ইফালে আকৌ ধুনীয়াকৈ বইল কৰি থোৱা কচুখিনি ধুনীয়াকৈ গুচাই কৰি চাফা কৰি ল'লোঁ। এইফালে খুন্দনাত খুন্দি ল'লোঁ আদা আৰু ৰহুন। এইফালে খুন্দি থাকোঁতে ইফালে আকৌ মাছখিনি হৈ গ'ল নহয়। মাছখিনি হৈ যোৱাৰ পিছত তেল মাৰিবলৈ পিঁয়াজ আৰু ৰহুন দি দিলোঁ দেই। পিঁয়াজ ৰহুন দিয়াৰ পিছত ধুনীয়াকৈ আকৌ এইফালে বইল কৰি থোৱা কচুখিনিও দি দিলোঁ। কচুখিনি দিয়াৰ পিছত অলপ লৰাই হালধি নিমখ দি তাৰপিছত ওপৰত কেঁচা জলকীয়া দি দিলোঁ। তাৰপিছত আকৌ বইল কৰি থোৱা ঔটেঙাখিনিও দি দিলোঁ। তাতে ঔটেঙাখিনি দিয়াৰ পিছত অলপ লৰাই ধুনীয়াকৈ পানী দি দিলোঁ। পানী দিয়াৰ পিছত আকৌ ধুনীয়াকৈ উতলিব দিলোঁ। উতলিব দিয়াৰ পিছত অলপ সময় পিছত মাছ দি দিলোঁ। মাছ দিয়াৰ পিছত ধুনীয়াকৈ বকবককৈ উতলি আছে। সেয়া চাওক ইমান ধুনীয়াকৈ দেখিছে বকবকৈ। তাতে আকৌ মই হাতাখন মাৰি দিছোঁ দেই কেনেকুৱানো হৈছে বুলি টেষ্ট কৰিবলৈ। এইফালে চাওক হৈ গ'ল আৰু গৰমা গৰম ভাতৰ লগত পৰিৱেশন কৰক। আজিলৈ বাই।